বয়সীয়া ছোৱালী সেউজ পথাৰ আলি পদূলিৰো তাই লগৰী সেউজ পথাৰ আলি পদূলিৰো তাই লগৰী চাৰিআলিৰ চামেলি চাৰিআলিৰ চামেলি চাৰিআলিৰ চামেলি চাৰিআলিৰ চামেলি চাচোন লাহৰি মই তাইক বুজাবই পৰা নাই বাপেকেও তাইক ইমান বুজাইছে নাই তাইৰ মানে কথা গাতেই নালাগে মইনো আৰু কি কওঁ ময়ো আমাৰটোক বুজাবই নোৱাৰা হৈছোঁ থাকক যি কৰে কৰি থাকক যি ভাল দেখে তাকে কৰক সময়ত নিজে বুজি পাব আমি ধনক বেয়া নাপাওঁ তাৰনো কি চামেলিয়ে যি কয় সি তাকেই কৰে সিহঁত দুয়ো একেলগে ঘূৰি ফুৰিলেও আমি বেয়া নাপাওঁ কিন্তু সমাজে সিহঁতক অলপ বেয়া দৃষ্টিৰে চোৱা আৰম্ভ কৰিছেই কথাটো ময়ো লক্ষ্য কৰিছোঁ বাপেকে চামেলিক ঘৰৰ পৰা ওলাবই মানা কৰি দিছে দেখিছ তাই বাপেক নোহোৱা সুযোগ লৈ মনে মনে ওলাই গৈছে পেহী চাহ দে শেৱালি পঢ়া শুনা কেনে চলিছে মা ভালেই চলি আছে পেহী চাহ খাওঁ আমি দুখীয়া নোহোৱা হ'লে তোক আমাৰ ঘৰলৈকে বিয়া পাতি আনিলোহেঁতেন পিছে আমি যে দুখীয়া হ'লো তোকতো নিদিব নহয় ধনী দুখীয়া বুলি একো কথা নাই পেহী মানুহ অন্তৰৰ পৰা ভাল হ'ব লাগে সুখখিনি যদি টকাৰে কিনিব পৰা হ'লহেঁতেন তেন্তে ধনী মানুহবোৰে দেখোন সুখ বিচাৰি হাবাতুৰি নাখালেহেঁতেন বা শেৱালি তোৰ কি লাহৰিৰ বোৱাৰী হ'বলৈ মন আছে নেকি হেই মামী এৰি দিয়া দেউতা দুখ পাইছোঁ হাতখনত টাংকৈ ধৰোঁতে তই দুখ পাইছ তোৰ কৰ্মকাণ্ডত যে আমি গাঁওখনত লজ্জানিত হৈ আছোঁ তই অনুভৱ কৰিছনে আমাৰ কিমান দুখ লাগিছে মই দুখ দিয়া নাই নহয় মই বিয়াত নবহোঁ মই মোৰ নিজৰ মতে জীৱনটো চলাই নিব বিচাৰোঁ চুপ থাক লেকচাৰ দিব আহিছে আজিৰ পৰা যদি ঘৰৰ বাহিৰত ওলাই যোৱা দেখোঁ কি কৰিম চাই থাক বল এতিয়া চাচোন লাহৰি আমাৰ এই চামেলিৰ কৰ্মকাণ্ডবোৰ বন্তি কান্দারে অকমান কমকে শুনা নেকি হা ঐ মাথাৰ গণ্ডগোল আছে নেকি অলপ কাক কলা বুলি কবা আহিছে হা এই পৰৰ পৰা যে ভেপু ভেপু বজাই আছো শুনা নাই হাও আমাৰ গাঁও আমাৰ ৰাস্তা মই চাই দেও নেদাও সেইটো মোৰ তই মোক কলা বুলি কবাক লাগি মই থাহ পালি হা ও কিল চিনি পা এই ও মাৰি পিঠি বল কৰি পেলাম চিনি পোৱা নাই মোক বস I like this character. Oi, এই মস্ত মানে তুক এনে উড়ে হাপাই তই হে হাত দুখনৰ মাজেদি ফুটটো কৰি কি চাই আছা হা বেটা নিশ্চয় তোৰ কিবা গণ্ডগোল আছে No baby, I am not bad person. No boss. How? ই দেখোন মোক কিবা বেবি সেবি বুলি মাতপে ধৰিলা নিশ্চয় ইয়াৰ কিবা নহয় কিবা গণ্ডগোল লাগাটো খাটাং What happened baby? I am Sompu. You? হয় এর আসল বস্তুরে প্রবলেম আছে ওই এজু দেখছ না নাকৰ কেঞ্চি বাটাম হাতত লৈ ঘৰত যাব লাগব কি কৈছে বুজিব কও Boss, get up.
কোন মৰিল বে কোন মৰিল কোনো মৰা নাই মই আকৌ তই মৰা বুলিহে ভাবিছিলো আমাৰ বছ এনেকৈ এপিছড হিচাপে টোপনি মাৰে গতিকে য'তে ত'তেই চলি যায় চাবি এপিছড শেষ নহওঁতে কোনোবাদি না মাৰা যাবি এই অমুকা ইমান সহজে নমৰে বুজিছা পিছে কোৱাচোন হেৰি অৰবিন্দ মাষ্টৰৰ ঘৰটো তুমি চিনি পোৱা নেকি নাপাম সিহঁতৰ এজনী ধুনীয়া ছোৱালী আছিল নামটো চামেলি ঐ মই কি দেখাত বেয়া হা তাইহে থগ নেকি গোগালি তুমিও বৰ ধুনীয়াই দিয়া পিছে অনুগ্ৰহ কৰি কোৱাচোন তাইৰ ঘৰটোনো ক'ত ঐ চামেলি বাচা মস্ত দাম কাটি আপিছলি কাপোৰ পিন্ধেই নৰে লং পেণ্ট নে ফং পেণ্ট পিন্ধে সেইটো পিন্ধছে বাৰু পিন ওপৰ চাৰ্টটো পিন্ধে ও দৰ্জাখন খুলি থৈ দে আৰু কি জানানে এটা কথা হ'ব আপুনি যে বিচাৰি বুজিছা হ'ব দিয়া ও বেটা পাখেৰিক চিনি পোৱা নাই এই নাইকেল ভাঙি পেলাম এই কি হ'ল ক'ত যা নাই এনেই তোৰ স্বভাৱটো সলনি নহ'ল ন যা ভিতৰত যা যা ভিতৰত যা তোকো চাই ল'ম মই তই কেনেকৈ বাহিৰত যা যা ভণ্টি অলপ মাত দিছো হয় কওকচোন বছ কি মৰম লগাকৈ মাতিছে আপুনি এই য'তে ত'তে ফ্ৰেণ্ডত বনাই থাকিব নালাগে অলপমান থাক হেৰি ভণ্টি এই অৰবিন্দ মাষ্টৰৰ ঘৰটো কোনখিনি এইটোৱে আমাৰ মামাৰ ঘৰ আহকচোন ভিতৰলৈ হয় নেকি ব'লা ব'লা অঁ ব'লা 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 অঁ মামা 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 চাওক মাষ্টৰ আপুনি ইমান চিন্তা কৰি লাভ নাই জানেইতো মোৰ নাম মংগল তাতে আজি আকৌ মংগলবাৰে মংগল কাৰোবাৰ ঘৰলৈ গ'লে অমংগল তাৰ অলপ হয় মানে আমাৰ বছ অলপ সাংঘাতিক মই আপোনাক আগতেও ৱাৰ্ণিং দিছিলোঁ যে যদি মোৰ সময়তকৈ বেছি দেৰি হয় মই নিজে নিজে গৈ আপোনাৰ ঘৰ ওলামগৈ নে আপুনি পাহৰি গ'ল মাষ্টাৰ যদি আপুনি পাহৰি গ'ল তেনেহ'লে শুনক আমাৰ মীমাংসা অনুসৰি আপুনি আমাক দিবলগীয়া পইচাৰ পৰিমাণ 3,75,722 টকা বছ আৰু 50 পইচাটো মোৰ ফালৰ পৰা মই এৰি দিছো দেখিছে মাষ্টাৰ আমাৰ বছ কিমান দয়ালু 50 পইচাটো আপোনাক এৰি দিছে চ' অতি সোনকালে আমাক বিদায় দিয়ক হিচাপটো তোৰ ওলোটা হ'ল নেকি সেইদিনাখনে ময়ে তোৰ পৰা 1 লাখ টকা পাবলগীয়া হৈ আছিল মই কিন্তু নালাগে বুলি কৈ তোক ইমানতে মীমাংসা কৰি দিছিলোঁ আজি আকৌ তই পুৰণা হিচাপটোকে লৈ আহিছ চাওক মাষ্টাৰ আপোনাৰ বয়স হৈছে আৰু সেইকাৰণে কথাবোৰ আপুনি অলপ পাহৰি গৈছে বুজিছে সেইটো আছিল বেলেগৰ মেটাৰ আমাৰ মেটাৰটো মই কোৱাটো চাওক মাষ্টাৰ মই কথাবোৰত তেনেদৰে লাগি থাকিবলৈ বৰ বেয়া পাওঁ মই আজি আপোনাৰ ঘৰলৈ আহিছোঁ যেতিয়া মোৰ পইচাকেইটা কিন্তু মই লৈহে যাম আমাৰ বছে কিন্তু আগে পিছে তেনেকুৱা কাম কৰি থৈছে নাই মই আৰু তোক পইচা দিব নোৱাৰিম দৰকাৰ হ'লে গাঁৱৰ মানুহ মাতি আকৌ এবাৰ আলোচনা কৰিব লাগিব মাষ্টৰ এই আজে বাজে কথাবোৰ সুধি থাকিবৰ কাৰণে মোৰ কিন্তু সময় নাই আপুনি ৰিটায়াৰ্ড হৈ পেঞ্চনৰ পইচাকেইটা লৈ ঘৰত বহি বহি খাই আছে কিন্তু এই অমুকাই দালালি নকৰিলে খাব নাপায় বছ
এদিন দালাল নহয় কাম নকৰিলে মই খাব নাপাওঁ এটা কাম কৰক আপুনি যদি পইচা দিব নোৱাৰে তেনেহ'লে এটা কাম কৰক চামেলিক মোৰ লগত বিয়া দি দিয়ক কি বছ মাথা মাৰিলে নেকি কোন বেজু মোক বিয়া কৰোৱা বখলিয়াই পেলাম কৰি দিছো মই কি গেলামাল নেকি টকাৰ বিনিময়ত কিনিব আহিছে যে তই ভিতৰলৈ যা যা ভিতৰলৈ যা আৰু কিহৰ টকা লাগে তহঁতক সেইদিনা মাটিৰ ভেজালখিনি মাৰি কোনোৱে কাকো দিবলগীয়া নাই বুলি কৈছিলি নে নাই আৰু আজি যে টকা বিচাৰি ঘৰলৈ আহিছ দেউতাক সহজ পাই লুটিম বুলি ভাবিছ এই চামেলি থকালৈকে দেউতাৰ কোনোৱে নো মেডালো লৰাব নোৱাৰে আৰু নেক্সট টাইম যদি টকা বিচাৰি ইয়ালৈ আহ লগত এম্বুলেন্স লৈ আহিবি বুজিলি তোক মই ভিতৰলৈ যাব কৈছো নহয় ইহঁতৰ লগত বেছি কথাৰ মহলা মাৰি নাথাকিবা দেউতা নহলে কোনোবা দিনে তুমি গম নোপোৱাকৈ গোটেইবোৰ লুটি লৈ যাব বছ মই থবাতকে দেখোন বেছি ডাংকাতি মাষ্টৰ মই কিন্তু বৰ অপমানিত হলো দেই ইয়াৰ কিন্তু মই পুতক লৈ এৰিম গম পাইছে নহয় আজি কিন্তু মঙ্গলবাৰ ঐ বল বলো বছ বস ये বস বস কি হল মইতো আপোনাক মাৰিব বুলিয়ে ভাবিছিলো চুপ 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 কি হলে বেলেগ বস্তু দেই এই অৰবিন্দ মাষ্টৰ যে সেইজনী মতাৰে মাইকী ধৰিবই নোৱাৰি চাবেলিৰ কথা কৈছে কি হল আহিলে যে আমাৰ গাঁৱৰ ডেকা বুঢ়াবিলাকে তাইক মাতিবলৈ লৈ গ'লে ছোৱালীজনী যদিও ডাংকাতি তাইৰ অন্তৰখন কিন্তু বৰ ভাল দেই গাঁৱৰ যদি কাৰোবাৰ বিপদ আপদ হয় সকলোতকৈ আগত তাইয়ে থিয় বস আৰু বেছি আশা কৰি লাভ নাই অৰবিন্দ মাষ্টৰৰ লগত বেছিকৈ লাগিব গ'লে কোনোবা দিনাখন ভঙাহাৰকেইডাল লৈ ঘৰত যাব লাগিব ইমান সহজে আৰু নামানো মই চম্পু বুজিছ যেতিয়ালৈকে কামটো নহয় তেতিয়ালৈকে লাগিয়ে থাকিম চামেলি থকালৈকে লাগি থাকি লাভ নহ'ব তাই অকল চামেলিয়ে নহয় তাই আমাৰ চাৰিআলিৰ চামেলি বছ এটা বহুত ডাঙৰ কথা আছে